Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 10ম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ দ্বিতীয় অধ্যায় মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। এই চেপ্টাৰটিত কুৱেশ্যন বেংকত যিমান MCQ দিয়া আছে সেইখিনি সলভ কৰি দিম আৰু কিছুমান প্ৰশ্ন তোমালোকক বাছনি কৰি দিম যিবিলাক তোমালোকৰ পৰীক্ষাত কমন থাকিব। গতিকে সকলোৱে ভিডিঅ'টি শেষলৈ চাবা আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰো। MCQৰ প্ৰথম কুৱেশ্যনটো আছে আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল ইয়াত অপশ্যন সি শুদ্ধ জাপানত। 2 নম্বৰ আজাদ হিন্দ ফৌজৰ জন্মদাতা আছিল ইয়াৰ অপশ্যন এ শুদ্ধ কেপ্টেইন সোহান সিং। 3 নম্বৰ কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিল? অপশ্যন সি শুদ্ধ ভাৰত ত্যাগ আন্দোলনত। 4 নম্বৰ 1932 চনত সাম্প্ৰদায়িক বটুৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিল? অপশ্যন সি শুদ্ধ ৰামছে মেকডোনাল্ড। 5 নম্বৰ চৌৰি চৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল? অপশ্যন এ 5 ফেব্ৰুৱাৰী 1922 চনত। 6 নম্বৰ ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল? অপশ্যন সি শুদ্ধ জুলাই 1947। পিছৰ কুৱেশ্যনটো হ'ল ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল? অপশ্যন সি শুদ্ধ 1946 চনৰ মাৰ্চ মাহত। তাৰ পিছৰটো হৈছে ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল? অপশ্যন ডি শুদ্ধ 1919 চনত। পিছৰ কুৱেশ্যনটো হ'ল সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল? অপশ্যন বি শুদ্ধ দক্ষিণ আফ্ৰিকাত। তাৰ পিছত 9 নম্বৰত দিয়া হৈছে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোনজন বিখ্যাত ভাৰতীয় নেতাৰ আছিল? অপশ্যন ডি শুদ্ধ নেতাজী সুভাষ চন্দ্ৰ বসুৰ। 10 নম্বৰ প্ৰত্যক্ষ দাবী দিৱস কোন তাৰিখে পালন কৰা হৈছিল? অপশ্যন এ শুদ্ধ 16 আগষ্ট 1946 চনত। 11 নম্বৰ পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল কংগ্ৰেছৰ ডেছ অধিৱেশনত? অপশ্যন ডি চোৱা লাহোৰ অধিৱেশনত। তাৰপিছত এইটো চেপ্টাৰৰ পৰা যিখিনি কুৱেশ্যন তোমালোকে শিকিব লাগিব চোৱা মই চাৰ্কুল কৰি দিছোঁ। 3 নম্বৰ গান্ধী আৰউইন চুক্তিৰ মুখ্য উদ্দেশ্য কি আছিল? 4 নম্বৰ আজাদ হিন্দ ফৌজৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি আছিল? 5 নম্বৰ 1931 চনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশ লোৱা কংগ্ৰেছৰ প্ৰতিনিধিজন কোন? চমু প্ৰশ্নাৱলীত দিয়া হৈছে। 2 নম্বৰ গান্ধীজীয়ে কেতিয়া সবৰমতী আশ্ৰমৰ পৰা সাগৰৰ পাৰৰ দাণ্ডিলৈ লোণ আইন ভংগ কৰিবলৈ যাত্ৰা কৰিছিল? সবৰমতী আশ্ৰম আৰু সাগৰৰ পাৰৰ দাণ্ডিৰ দূৰত্ব কিমান? 4 নম্বৰ সত্যাগ্ৰহ শব্দটো কোনে সৰ্বপ্ৰথমে ব্যৱহাৰ কৰিছিল? ইয়াৰ প্ৰকৃত অৰ্থ কি? 1 নম্বৰ ৰচনাধৰ্মী প্ৰশ্ন চোৱা ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ ভূমিকা আলোচনা কৰা। 2 নম্বৰ স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত অসহযোগ আন্দোলনৰ বিষয়ে এটি বৰ্ণনা দিয়া। 3 নম্বৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামত আজাদ হিন্দ ফৌজৰ অৱদান আলোচনা কৰা। 4 নম্বৰ কি ৰাজনৈতিক পৰিস্থিতিত গান্ধী আৰউইন চুক্তি স্বাক্ষৰ কৰা হৈছিল চমুকৈ লিখা। 5 নম্বৰ অসমত অসহযোগ আন্দোলন কেনেকৈ আৰম্ভ হৈছিল
আলোচনা কৰা। 8 নম্বৰটো চোৱা, কি ৰাজনৈতিক পৰিস্থিতিত গান্ধী আৰোইন চুক্তি স্বাক্ষৰিত হৈছিল? চুক্তিৰ চৰ্তসমূহ আলোচনা কৰা। 9 নম্বৰ, কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? 10 নম্বৰ, সত্যাগ্ৰহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ সংক্ষিপ্ত বিৱৰণ দিয়া। 12 নম্বৰ, আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ প্ৰধান কাৰণসমূহ কি আছিল? গান্ধীজীয়ে এই আন্দোলন কেনেদৰে আৰম্ভ কৰিছিল আলোচনা কৰা। 13 নম্বৰ, কি পৰিস্থিতিত মহাত্মা গান্ধীয়ে অহিংসা আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে এই আন্দোলন কিয় বন্ধ কৰিবলগীয়া হৈছিল? 16 নম্বৰ, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? ঘটনাটো চমুকৈ বৰ্ণনা কৰা। 17 নম্বৰ, অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহ কি কি আছিল? তাৰপিছত অতিৰিক্তভাৱে তোমালোকক কিছুমান প্ৰশ্ন দিয়া হৈছে, অতি চমু প্ৰশ্ন। 1 নম্বৰ চোৱা, সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল? 2 নম্বৰ, কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল? 3 নম্বৰ, চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? 4 নম্বৰ, কেনে পৰিস্থিতিত লালা ৰাজপথ ৰায়ৰ মৃত্যু হৈছিল? 5 নম্বৰ, ৰুছ বিপ্লৱ কেতিয়া সংঘটিত হৈছিল? তাৰপিছত চাবা 16 নম্বৰটো, সত্যাগ্ৰহৰ ভিত্তি কি? 17 নম্বৰ, দক্ষিণ আফ্ৰিকাৰ পৰা গান্ধী কেতিয়া ভাৰতলৈ উভতি আহিছিল? 22 নম্বৰ, জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ খলনায়ক কোন আছিল? 24 নম্বৰ, ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল? ইয়াৰ উপৰিও তোমালোকে চাব লাগিব 28 নম্বৰ প্ৰশ্নটো চোৱা, চাইমন কমিশ্যন কেতিয়া ভাৰতলৈ আহিছিল? 33 নম্বৰ, সীমান্ত গান্ধী নামেৰে কাক জনা যায়? 36 নম্বৰ, দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল? 37 নম্বৰ, কোন ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে সাম্প্ৰদায়িক বটোৱাৰাৰ কথা ঘোষণা কৰিছিল? 39 নম্বৰ, আগষ্ট প্ৰস্তাৱ কেতিয়া ঘোষণা কৰা হয়? 41 নম্বৰ, ব্যক্তিগত সত্যাগ্ৰহৰ আন্দোলনত গ্ৰেপ্তাৰ বৰণ কৰা প্ৰথমজন সত্যাগ্ৰহী কোন আছিল? 42 নম্বৰ, ক্ৰিপছ মিছন কেতিয়া ভাৰতলৈ আহিছিল? 45 নম্বৰ, কৰিম কিম্বা মৰিম ধ্বনি কোন আন্দোলনৰ মূলমন্ত্ৰ আছিল? 47 নম্বৰ, ভাৰতীয় জাতীয় সেনাবাহিনীৰ ধাৰণাটো পোনপ্ৰথমে কোনে পোষণ কৰিছিল? 49 নম্বৰ, ভাৰতীয় জাতীয় সেনাবাহিনীৰ মূল শ্লোগান কি আছিল? 52 নম্বৰ, 1946 চনত ইংলেণ্ডত কোন দলে চৰকাৰ গঠন কৰে? 55 নম্বৰ, লৰ্ড মাউণ্টবেটেন কেতিয়া ভাৰতৰ ভাইচৰয় হৈ আহিছিল? 56 নম্বৰ, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? 57 নম্বৰ, ৰেডক্লিফ ৰেখা কি? 59 নম্বৰ, ভাৰত আৰু পাকিস্তানৰ সীমা আন কি নামেৰে জনা যায়? তাৰপিছত 64 নম্বৰ, কিমান তাৰিখে গান্ধী আৰোইন চুক্তি স্বাক্ষৰ হয়? 71 নম্বৰ, কোনদিনা মুছলিম লীগে পাকিস্তানৰ দাবীত সমগ্ৰ দেশত প্ৰত্যক্ষ দাবী দিৱস পালনৰ আহ্বান দিয়ে? চমু প্ৰশ্নাৱলীত চোৱা 1 নম্বৰ প্ৰশ্নটো, সত্যাগ্ৰহ মানে কি? 6 নম্বৰ প্ৰশ্নটো, কেবিনেট মিছনৰ উদ্দেশ্য কি আছিল? 10 নম্বৰ, লৰ্ড মাউণ্টবেটেনৰ ঘোষণাপত্ৰ দুটা বৈশিষ্ট্য লিখা। 11 নম্বৰ,
1947 চনৰ ভাৰত স্বাধীন আইনৰ দুটা দফা লিখা। 12 নম্বৰ, অহিংসা নীতিৰ উদ্ভাৱনৰ ক্ষেত্ৰত গান্ধী কাৰ কাৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল? এইকেইটাৰ উপৰিও আৰু দুই এটা কুৱেশ্যন আছে চোৱা। ৰচনাধৰ্মী প্ৰশ্নত চোৱা। 2 নম্বৰ, ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল? 6 নম্বৰ, ভাৰতীয় জাতীয় সেনাবাহিনীৰ বিষয়ে এটা চমু টোকা লিখা। 8 নম্বৰ, 1947 চনৰ 3 জুনৰ ঘোষণাপত্ৰৰ বৈশিষ্ট্যসমূহ লিখা। 9 নম্বৰ, ভাৰত স্বাধীন আইন 1947 দফাসমূহ কি কি আছিল? 11 নম্বৰ, মেকডোনাল্ডৰ সাম্প্ৰদায়িক বটোৱাৰাৰ বিষয়ে ব্যাখ্যা কৰা। 13 নম্বৰ, ক্ৰিপছ মিছন কি? ইয়াৰ জৰিয়তে পঠিওৱা প্ৰস্তাৱসমূহৰ আলোচনা কৰা। এইখিনি কুৱেশ্যন যদি তোমালোকে ভালকৈ পঢ়া তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাত প্ৰায় কমন পৰি যাব এইটো চেপ্টাৰৰ পৰা যিমান লং কুৱেশ্যন শ্বৰ্ট কুৱেশ্যন আহে MCQ আহে। গতিকে কোনো চিন্তা নকৰাকৈ এইখিনি শিকিবা। ইয়াৰ ওপৰঞ্চিও শিকিবলৈ মই তোমালোকক মানা কৰা নাই, পাৰা যদি শিকিবা, কিন্তু মিনিমাম ইমানখিনিতো শিকিবই লাগিব যদি ভাল নম্বৰ আশা কৰা। আৰু এটি কথা, যদি কোনোবাই কোনো প্ৰশ্নৰ উত্তৰ তোমালোকে বিচাৰি নোপোৱা তেতিয়াহ'লে কমেণ্টত প্ৰশ্নটো লিখি দিবা, আমি তাৰ উত্তৰ দিয়াৰ সুব্যৱস্থা কৰিম। ধন্যবাদ থাকিল।